অহা 2025 চনৰ মাৰ্চ মাহলৈকে 31 মাৰ্চলৈকে আমাৰ প্ৰায় 8000 শিক্ষক তেওঁলোকে অৱসৰ গ্ৰহণ কৰে। ৰাজ্যত শীঘ্ৰে হ'ব শিক্ষক নিযুক্তি প্ৰক্ৰিয়া। খালি থকা পদত নিযুক্তি দিয়া হ'ব গণিত শিক্ষকক। মহাবিদ্যালয়সমূহক দিয়া হ'ব বিনামূলীয়া মাচুলৰ টকা। 650 টকাকৈ লোৱা কলেজে শিক্ষাৰ্থীক ঘূৰাব লাগিব ধন। কলেজৰ ধন শ্বেয়াৰ মাৰ্কেটত দিয়াৰ সিদ্ধান্ত চৰকাৰৰ নাই। উপস্থিত থকা শিক্ষাৰ্থীৰ অধিকাংশ ধুবুৰী, বৰপেটা, নগাঁৱৰ। শিক্ষা সেতু এপৰ কমিটি গঠন কৰা হৈছে। বহু বিদ্যালয়ত শিক্ষা সেতু এপত উপস্থিতি 60% শিক্ষাৰ্থী, কিন্তু খাদ্য প্ৰদান 100%। মধ্যাহ্ন ভোজনৰ খাদ্য শিক্ষাৰ্থীৰ উপস্থিতিৰ ভিত্তিত দিয়া হ'ব। শিক্ষা বিভাগক লৈ এই গুৰুত্বপূৰ্ণ মন্তব্য মন্ত্ৰী ৰণোজ পেগুৰ। মাহত কিমান শিক্ষকে অৱসৰ গ্ৰহণ কৰিব তাৰ তথ্য আমি আগতীয়াকৈ পাওঁ। অহা 2025 চনৰ মাৰ্চ মাহলৈকে 31 মাৰ্চলৈকে আমাৰ প্ৰায় 8000 শিক্ষক তেওঁলোকে অৱসৰ গ্ৰহণ কৰিব। এইখিনিত ছেকেণ্ডেৰী শিক্ষকো আছে আৰু এলিমেণ্টেৰী শিক্ষকো আছে, আৰু এলিমেণ্টেৰীত সংখ্যাটো বেছি হয়। এলিমেণ্টেৰীত একজেক্টলি কিমান এইটো একজেক্ট ফিগাৰটো এই সময়ত মই ক'ব নোৱাৰিম, পৰ্টেল খুলি পেলাই চাব লাগিব, কিন্তু সেইটো হ'ব। গতিকে প্ৰস্পেক্টিভলি যিখিনি 31 মাৰ্চত ৰিটায়াৰ হ'ব সেইখিনি আমি আগতীয়াকৈ অতি সোনকালে তাৰ বিজ্ঞাপন প্ৰকাশ কৰিম। তেখেতৰ ৰিটায়াৰমেণ্টলৈ ৰখি থাকিলে কি হয়, 31 মাৰ্চত ৰিটায়াৰমেণ্ট হ'ব, তাৰ পাছত আমি বিজ্ঞাপন যদি উলিয়াওঁ, নিযুক্তিৰ প্ৰক্ৰিয়াটো 6 মাহমান লাগে। গতিকে সেই 6 মাহ আমাৰ বিদ্যালয়বিলাকত সেই পদসমূহ খালী থাকে। গতিকে ৰিটায়াৰমেণ্টৰ পিছদিনাখনেই যাতে নিযুক্তি দিব পৰা যায়, এজন শিক্ষক অৱসৰ গ্ৰহণ কৰাৰ পিছদিনাখনেই নতুন শিক্ষক এজন যাতে নিযুক্তি দিব পৰা যায়, ইয়াৰ কাৰণে আমি শিক্ষা সেতু পৰ্টেলৰ পৰা আমি প্ৰস্পেক্টিভ ভেকেঞ্চি উলিয়াইছোঁ, আৰু সেই প্ৰস্পেক্টিভ ভেকেঞ্চিৰ এগেইনষ্টে আমি বিজ্ঞাপন প্ৰকাশ কৰাৰ প্ৰক্ৰিয়াটো ইতিমধ্যে আমি আৰম্ভ কৰিছোঁ। ইয়াৰ লগে লগে মাধ্যমিক কেন্দ্ৰত এটা বিশেষ কথা হ'ল যে আমাৰ ছায়েন্স টিচাৰ গ্ৰেজুৱেট বুলি থাকে, অৰ্থাৎ গ্ৰেজুৱেট ছায়েন্স টিচাৰ থাকে, কিন্তু সেই ছায়েন্স টিচাৰজন মেথমেটিক্সৰো হ'ব পাৰে, তেখেতে বায়'লজি